Hello everyone, welcome to our channel জানিবৰ মন। এবাৰ আমি বহুত দিনৰ পিছত ভিডিঅ' আপলোড কৰিছোঁ। টপিকটো কি হ'ব চাগে তোমালোকে গমেই পাইছা থাম্বনেইলটো চাই। তো এটা কথাটো হ'ল মানে কোভিড-19 পেণ্ডামিকৰ ওপৰত লক্ষ্য ৰাখি 2021 পৰা 2022 যি সেশন হয় তাৰে যিখিনি কোৰ্স কন্টেন্ট হয় 40% সিলেবাস গোটেইখিনি সাবজেক্টৰ পৰা হ্ৰাস কৰা হৈছে। আৰু এই হ্ৰাস কৰা সিলেবাসখিনিৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। ইয়াতে খালি মই ক্লাছ 9 আৰু 10 ৰ কম্পিউটাৰ সায়েন্সৰ বিষয়ে আলোচনা কৰিম। মই ডেসক্ৰিপচন বক্সৰ তলত PDF ফাইল দি দিম এক্সট্ৰাকে। এটা গোটেইখিনি সাবজেক্টৰ থাকিব আৰু এটা কম্পিউটাৰ সায়েন্সৰ থাকিব। ঠিক আছে, তোমালোকে কম্পিউটাৰ সায়েন্সটো বেলেগে ডাউনলোড কৰিব পাৰিবা আৰু গোটেইখিনি সাবজেক্টৰ লাগে যদি সেইটো ডাউনলোড কৰিব পাৰিবা। এতিয়া আমি ভিডিঅ'টোলৈ আহোঁ। মই এটা কথা কৈ দিওঁতে ফাৰ্ষ্ট ক্লাছ 9 ৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত ক্লাছ 10 ৰ বিষয়ে আলোচনা কৰিম। ক্লাছ 9 ত দিয়া আছে ৰিভাইজড কোৰ্স কন্টেন্ট অনলি ফৰ হাফ ইয়াৰলি এনুৱেল এক্সামিনেশ্যন 2022 ইন ভিউ অফ কোভিড-19 পেণ্ডামিক। ইয়াতে যোনখিনি 40% সিলেবাস হ্ৰাস কৰিছে সেইখিনি হ্ৰাস কৰাৰ পিছত আৰু বাকী থকা যোনখিনি লেসন আছে সেইখিনিৰ ওপৰত বেছ কৰি পিনে ইয়াতে হাফ ইয়াৰলি আৰু এনুৱেল এক্সামত কি লেসন আহিব ইয়াতে দিয়া হৈছে। ইয়াতে আছে তোমালোকৰ ফাৰ্ষ্ট দিয়া আছে পোৰ্শন ফৰ হাফ ইয়াৰলি থিয়ৰী, মানে হাফ ইয়াৰলি থিয়ৰীত কি পোৰ্শন লাগিব এইখিনি দিয়া আছে। ইয়াৰ পৰা 70 আহিব এই পোৰ্শনখিনিৰ পৰা। তোমালোকে চাই ল'ব পাৰা এইখিনি হাফ ইয়াৰলি থিয়ৰীৰ কাৰণে হয় ক্লাছ 9 ৰ। আৰু ইয়াতে ছেকেণ্ডত আছে পোৰ্শন ফৰ হাফ ইয়াৰলি প্ৰেক্টিকেলত কোনখিনি পোৰ্শন লাগিব হাফ ইয়াৰলি ক্লাছ 9 ৰ এইখিনি এটা দিয়া আছে। চেপ্টাৰ 3 পৰা প্ৰেক্টিকেল আহিব, এই তোমালোকে চাই ল'ব পাৰিবা হাফ ইয়াৰলি। তাৰপিছত আছে পোৰ্শন ফৰ এনুৱেল এক্সাম থিয়ৰী। ঠিক আছে, এনুৱেল এক্সামৰ থিয়ৰীৰ কাৰণে কোনখিনি পোৰ্শন লাগিব ইয়াতে দেখুওৱা আছে। ইয়াৰ পৰা 70 আহিব। তাৰপিছত পোৰ্শন ফৰ এনুৱেল এক্সাম প্ৰেক্টিকেলৰ কাৰণে কোনখিনি পোৰ্শন লাগিব ইয়াতে দিয়া আছে, এইখিনি চাই ল'ব তোমালোকে। মই এটা বিশেষ আৰু বুজাই নিদিওঁ ইয়াতে। আৰু এটা তলত মন কৰিবলগীয়া কথা, চেপ্টাৰ 3 ইজ নট নেচেচাৰী ফৰ এনুৱেল এক্সাম। ক্লাছ 9 ৰ এনুৱেল এক্সামত চেপ্টাৰ 3টো নাহে, তোমালোকে চাব নালাগে। হাফ ইয়াৰলিত চাব লাগিব কিন্তু এনুৱেল এক্সামত চাব নালাগে। ঠিক আছে, এতিয়া আমি আহোঁ ক্লাছ 9 ৰ যোনখিনি 40% ৰিডিউচ কৰা চিলেবাছখিনি আছে সেইখিনি বিষয়ে আলোচনা কৰোঁ। যোনটো এ দিয়া আছে ইয়াতে চেপ্টাৰ হুইচ আৰ কেপ্ট এজ দে আৰ, মানে আগতে যেনেকৈ আছে সেনেকৈ থাকিব। সেইকেইটা চেপ্টাৰ হ'ল চেপ্টাৰ 7, চেপ্টাৰ 8 আৰু চেপ্টাৰ 11। ঠিক আছে, এইকেইটাৰ পৰা একো তোমালোকৰ ৰিডিউচ কৰা হোৱা নাই। এইকেইটা চেপ্টাৰ ছেম আগতে যেনেকৈ আছিল সেনেকৈ থাকিব। বিত দিয়া আছে চেপ্টাৰ্ছ ইন হুইচ কোৰ্চেছ আৰ ৰিডিউচড। ইয়াতে তলত চেপ্টাৰ ৱাইজ অমিটেড পৰ্চন আৰ এজ ষ্টেটেড বিল'। ইয়াতে তোমালোকৰ কোনকেইটা চেপ্টাৰৰ পৰা কোনখিনি পৰ্চন অমিটেড কৰা হৈছে ইয়াত তলত দিয়া আছে। চাই ল'ব পৰা চেপ্টাৰ 1 ৰ পৰা 1, 2, 3, 4 এই 4টা পৰ্চন তোমালোকৰ ৰিডিউচ কৰা হৈছে। ঠিক আছে, চেপ্টাৰ 2 ৰ পৰা এইটো পৰ্চন ৰিডিউচ কৰা হৈছে, তোমালোকে টেক্সট বুকত চাই ল'বা। চেপ্টাৰ 3 ৰ পৰা এইকেইটা পৰ্চন ৰিডিউচ কৰা হৈছে। আৰু চেপ্টাৰ 3 তোমালোকৰ মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট এক্সেল আৰু মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট আছে, চাই ল'ব পাৰা তোমালোকে। এই 3টা টপিকৰ পৰা তোমালোকৰ মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পৰা এইকেইটা পৰ্চন ৰিডিউচ কৰা হৈছে চেপ্টাৰ 3 দেই। চেপ্টাৰ 3ৰ মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পৰা এইকেইটা পৰ্চন ৰিডিউচ কৰা হৈছে। চেপ্টাৰ 3ৰ মাইক্ৰ'ছফ্ট এক্সেলৰ পৰা এইকেইটা পৰ্চন ৰিডিউচ কৰা হৈছে, তলত আৰু আছে এইকেইটা পৰ্চন ৰিডিউচ কৰা হৈছে। আৰু মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ পৰা যোনটো চেপ্টাৰ 3 আছে এইকেইটা পৰ্চন ৰিডিউচ কৰা হৈছে। আৰু চেপ্টাৰ 4 ৰ পৰা এইকেইটা পৰ্চন ৰিডিউচ কৰা হৈছে। চেপ্টাৰ 5 ৰ পৰা এইকেইটা কৰিছে। আৰু এনেকৈ তোমালোকে চাই ল'ব পাৰা কোনকেইটা ৰিডিউচ কৰা হৈছে। মই কৈ নিদিওঁ, তোমালোকে দেখা পালে গম পাবা। চেপ্টাৰ ৱাইজ এটা অমিটেড পৰ্চনখিনি দিয়া আছে। ঠিক আছে, নিজে চালে গম পাই যাবা এইখিনি। তাৰপিছত এইখিনি আছিলে 9 লৈকে। ক্লাছ 10 ৰখিনি মই এতিয়া কওঁ। এতিয়া আমি ক্লাছ 10 ৰটো কওঁ। ক্লাছ 10ত তোমালোকৰ HSLC এক্সামৰ কাৰণে কোনখিনি আহিব সেইখিনি কোৱা হৈছে, মানে যোনখিনি 40% তোমালোকৰ চিলেবাছ ৰিডিউচ কৰিছে আৰু বাকী থকা যোনখিনি চিলেবাছ আছে তাৰ ওপৰত বেছ কৰি পিনে ইয়াতেও তেনেকৈ HSLC এক্সামত কি এহিব দিয়া হৈছে। দেখা পালে গম পাবা এইটো ইজি হয় অলপ, ক্লাছ 9তকৈ অলপ বুজি পোৱাত অলপ সহজ হ'ব। লেচন 1, 2, 3, 4, 5, 6, 7, 12 আৰু 13 এইকেইটা লেচন লাগিব। ঠিক আছে, এতিয়ালৈকে মই ইয়াতে ৰিডিউচ কৰা পৰ্চনখিনি কোৱা নাই। সেই ৰিডিউচ কৰাৰ পিছত যোনখিনি বাকী আছে চিলেবাছ সেই বাকী থকাৰ ওপৰত বেছ কৰি পিনে 2022 HSLC এক্সামৰ কাৰণে কি লেচন লাগিব ইয়াতে তোমালোকৰ দিয়া আছে, তোমালোকে চাই ল'বা, গম পাই যাবা ইয়াতে। আৰু প্ৰেক্টিকেলৰ পৰা ইয়াতে 20 আহিব। ইয়াতে আৰু নোট কৰিবলগীয়া কথা, চেপ্টাৰ 9, 10, 11 আৰ এক্সক্লুডেড ফ্ৰম দ্য চিলেবাছ। চেপ্টাৰ 9, 10 আৰু 11 এইকেইটা চেপ্টাৰ বাদ দিয়া হৈছে। আৰু চেপ্টাৰ 8 আৰু 14 অনলি ফৰ প্ৰেক্টিকেল। চেপ্টাৰ 8 আৰু 14 খালি প্ৰেক্টিকেলৰ কাৰণে হয়। ঠিক আছে, আৰু এতিয়া কওঁ আমি যোনটো 40% চিলেবাছ হ্ৰাস কৰিছে এইখিনি বিষয়ে আলোচনা কৰোঁ। এতিয়া এইত দিয়া আছে চেপ্টাৰ্ছ হুইচ আৰ কেপ্ট এজ দে আৰ। ইয়াতে তোমালোকৰ চেপ্টাৰ 3টো আগতে যেনেকৈ আছিলে সেনেকৈ থাকিব, ইয়াতে একো হ্ৰাস কৰা হোৱা নাই এই চেপ্টাৰটোৰ পৰা।
চেপ্টাৰ ইন হুইচ কোৰ্চ আৰ ৰিডিউচড চেপ্টাৰ ৱাইজ অমিটেড পৰ্চন আৰ এছ ষ্টেটেড বিল' ইয়াতে কোৱা হৈছে চেপ্টাৰ ৱাইজ যোনখিনি পৰ্চন অমিটেড কৰা হৈছে সেইখিনি পৰ্চনৰ বিষয়ে আলোচনা কৰা হৈছে এটা চেপ্টাৰ 1 যোনটো ইন্ট্ৰডাকশ্যন টু ইণ্টাৰনেট তাৰ পৰা যোনকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে এই ষ্টাৰ মাৰ্ক থকা পৰ্চনবোৰ চেপ্টাৰ 1ৰ পৰা ৰিডিউচ কৰা হৈছে চেপ্টাৰ 2ৰ পৰা যোনখিনি ষ্টাৰ মাৰ্ক দিয়া আছে পৰ্চন সেইখিনি ৰিডিউচ কৰা হৈছে চেপ্টাৰ 4ৰ পৰা এইখিনি পৰ্চন ৰিডিউচ কৰা হৈছে চেপ্টাৰ 5ৰ পৰা এক্সাম্পল যোনটো চেপ্টাৰ হয় সেইটোৰ পৰা এইখিনি ৰিডিউচ কৰা হৈছে চেপ্টাৰ 6ৰ পৰা এইখিনি ৰিডিউচ কৰা হৈছে চেপ্টাৰ 7ৰ পৰা এইটো পৰ্চন ৰিডিউচ কৰা হৈছে বাকীখিনি তোমালোকে চাই ল'বা মই এইখিনি কৈ নিদিওঁ আৰু দেখা পালে বুজি পাবা তোমালোকে সৰি চেপ্টাৰ 12ৰ পৰা হেভিং ক্লজ সেইখিনিলৈকে ৰিডিউচ কৰা হৈছে চেপ্টাৰ 13ৰ পৰা এইকেইটা ৰিডিউচ কৰা হৈছে আৰু চিট দিয়া আছে তোমালোকৰ চেপ্টাৰ হুইচ আৰ টোটেলি অমিটেড যোনকেইটা টোটেলি বাদ দিয়া হৈছে চেপ্টাৰ 8 আৰু 14 ঠিক আছে তো এইখিনি আছিলে ক'ব লগা কোৰ্চৰ গোটেইখিনি যদি চিলেবাছ লাগে তোমালোকে সেইটোও পাই যাবা এক্সট্ৰাকৈ দিয়া আছে PDF ফাইল সেইখনত ডাউনলোড কৰি ল'ব পাৰিবা আৰু যদি কিবা বুজি পোৱা নাই আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা চ' আজিৰ কাৰণে এইখিনি আছিলে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ